নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 21 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। শ শ প্ৰতিবাদকাৰীৰ সৈতে দিল্লীত প্ৰতিবাদত বহিছে ৰাহুল গান্ধী। দিল্লীত প্ৰতিবাদত বহিছে ৰাহুল গান্ধী। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে শ শ প্ৰতিবাদকাৰীৰ সৈতে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাহুল গান্ধীয়ে। কেৱল নৰেন্দ্ৰ মোদীয়ে নহয়, অমিত শ্বাহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ দাবী উত্থাপন হৈছে। ছাত্ৰ ছাত্ৰীৰ ওচৰতে ক্ষমা খোজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সাহস আছে যদি ছাত্ৰ ছাত্ৰীৰ সন্মুখলৈ যাওক নৰেন্দ্ৰ মোদী। যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰি পেলাইছে মোদী চৰকাৰে। যুৱ প্ৰজন্মৰ সৈতে ঘৃণনীয় আচৰণ কৰিছে মোদী চৰকাৰে। ছাত্ৰ ছাত্ৰীৰ কথা কিয় শুনিব নিবিচাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছাত্ৰ ছাত্ৰীক পুলিচে কৰা আক্ৰমণ কেতিয়াও সহ্য কৰা নহব। ছাত্ৰ ছাত্ৰীৰ ওপৰত হোৱা লাঠিচাৰ্জক লৈ গৰজি উঠিছে ৰাহুল গান্ধী। কংগ্ৰেছৰ সংসদীয় দলক লগত লৈ প্ৰধানমন্ত্ৰীৰ চৰকাৰী আৱাস ঘেৰাও কৰিছে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰীৰ ঘৰৰ সন্মুখতেই ধৰ্ণাত বহিল কংগ্ৰেছী সাংসদসকল। জনাইছো পৰৱৰ্তী খবৰ। কক্ৰোচ জনতা পাৰ্টিৰ আন্দোলনত যোগ দিবলৈ দিল্লীলৈ যাম। আৰম্ভণিৰে পৰা CJPৰ সৈতে আছো আৰু আগলৈও সমৰ্থন অব্যাহত থাকিব বুলি মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। চৰকাৰে অসমীয়া যুৱ মঞ্চৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে। হয় গুলিয়াই দিব, নহলে ভুৱা গোচৰত জেললৈ নিব পাৰিব। এই মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চই হুংকাৰ দিছে। কৈছে চৰকাৰে অসমীয়া যুৱ মঞ্চৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে। হয় গুলিয়াই দিব, নহলে ভুৱা গোচৰত জেললৈ নিব পাৰিব। এটা খবৰ হৈছে দিল্লীত বাঢ়িছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মূৰৰ কামৰণি। দিল্লীমুখী কৃষকৰ বাহন প্ৰৱেশত বাধা হাৰিয়ানা আৰক্ষীৰ বাধাৰ প্ৰতিবাদত অৰ্ধউলংঘ হৈ দিল্লীমুখে পদযাত্ৰা কৰিছে কৃষকে। পৰৱৰ্তী খবৰটো হৈছে নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ কোনেও ৰাজনীতি নকৰিব। এই হুংকাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল ৰাজনীতিৰ বিষয় নহয়। এই লৈ কোনেও ৰাজনীতি নকৰিব। প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনাৰ আৰু পুনৰাবৃত্তি নহব। যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে কাকো হেতালি খেলিবলৈ নিদিও বুলি মন্তব্য কৰিছে। সংসদীয় বৈঠকত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে কাকো হেতালি খেলিবলৈ নিদিও। পেপাৰ লিক ঘটনাৰে জড়িত দুৰ্বৃত্তক কঠোৰ শাস্তি দিয়া হ'ব। প্ৰশ্ন কাকত ফাদিলৰ পিছতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস হ'বলৈ নিদিও বুলি মন্তব্য কৰিছে। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষা চৰকাৰৰ কৰ্তব্য। প্ৰশ্ন কাকত ফাদিল নহবৰ বাবে প্ৰতিখন ৰাজ্যই এক হৈ কাম কৰিব লাগিব। আমাৰ এটাই লক্ষ্য হোৱা উচিত যাতে পুনৰ প্ৰশ্ন কাকত ফাদিল নহয়। শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে জড়িত কোনো বিষয় সহজভাৱে লোৱা নহব। প্ৰতিখন ৰাজ্য চৰকাৰে পৰীক্ষাক লৈ কঠোৰ হোৱাটো প্ৰয়োজন। পৰীক্ষাৰ সৈতে জড়িত দুৰ্নীতি কেলেংকাৰী সহ্য কৰা নহব। সংসদীয় বৈঠকত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰটো হৈছে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত বানে চলাইছে কালৰূপ। বন্যাতে কৰিছে এতিয়া হাহাকাৰ। কান্দি কান্দি বিধায়ক অখিল গগৈৰ সন্মুখত দুৰ্দশাৰ কথা কৈছে বন্যাতই। শিৱসাগৰত নিমাইজাৰ অঞ্চলত বানপীড়িতৰ যন্ত্ৰণা। বানপীড়িত এতিয়া আৰ্তনাদ কৰিবলগীয়া হৈছে। এবাৰ বিধায়ক অখিল গগৈৰ সন্মুখতে এই সমস্যাৰ কথা বৰ্ণনা কৰিছে বন্যাতই। আৰু এক প্ৰকাৰৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে এইসকল বন্যাতৰ। আন এটা খবৰ হৈছে CJPৰ পিছত এইবাৰ কৃষকৰ গৰ্জনত কঁপিছে মোদী চৰকাৰ। হাই এলাৰ্ট জাৰি কৰিছে দিল্লী আৰক্ষীয়ে। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। CJPৰ পিছত দিল্লী কঁপাবলৈ সাজু হৈ পৰিছে হাজাৰ হাজাৰ কৃষক। হাই এলাৰ্ট জাৰি কৰিছে দিল্লী আৰক্ষীয়ে। কৃষকৰ গৰ্জনত কঁপিছে মোদী চৰকাৰ। ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতাৰে প্ৰতিবাদ। গাড়ী আহিছে কৃষক।
বন্ধ কৰি দিয়া হৈছে খম্বু বৰ্ডাৰ 163 ধাৰা জাৰি কৰিছে দিল্লী আৰক্ষীয়ে এই মুহূৰ্তত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে মোতায়েন কৰা হৈছে অতিৰিক্ত সুৰক্ষা বাহিনী প্ৰতিবাদকাৰীক বাধা দিবলৈ বেৰিকেড দিছে আৰক্ষীয়ে এই মুহূৰ্তত এফালে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ আৰু আনফালে কৃষকৰ প্ৰতিবাদ ইতিমধ্যে কেইবাগৰাকী কৃষক নেতাক আটক কৰিছে হাৰিয়ানা আৰক্ষীয়ে চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ সাজু আছো বুলি ঘোষণা কৃষকৰ সিজেপিৰ পিছত দিল্লী কমাবলৈ সাজু হৈ পৰিছে হাজাৰ হাজাৰ কৃষক এটা খবৰ হৈছে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন চলি থাকিব পুনৰ উত্তাল হৈ পৰিছে যন্ত্ৰৰ মন্ত্ৰৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো পুনৰ উত্তপ্ত হৈ পৰিছে দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰৰ এবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে আমাৰ প্ৰতিবাদ আমাৰ আন্দোলন অব্যাহত থাকিব পুলিচ লগাই আমাক আন্দোলন বন্ধ কৰিব নোৱাৰে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে আমি আন্দোলন কৰি যাম এই হুংকাৰ দিছে কক্ৰোচ জনতা পাৰ্টিয়ে ধৰ্মেন্দ্ৰ প্ৰধানক বচাবলৈ ছাত্ৰ ছাত্ৰীক আক্ৰমণ কৰা হৈছে দিল্লী আৰক্ষীক জবাবদিহি কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে আমি আপোনালোকৰ লাঠি খালো আমাক আক্ৰমণ কৰিলে ছাত্ৰ ছাত্ৰীৰ শৰীৰৰ পৰা তেজ উলিয়াই দিছে কিন্তু আমি সকলো শান্তিপূৰ্ণভাৱে কৰি আছো চৰকাৰ আহি যন্ত্ৰৰ মন্ত্ৰত কথা পাতিব লাগিব মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কক্ৰোচ জনতা পাৰ্টি আন এটা খবৰ পেট্ৰলৰ পাছত এইবাৰ ৰন্ধন গেছৰ ঠাই ল'ব ইথানলে পেট্ৰলৰ পিছত এইবাৰ ৰন্ধন গেছৰ বিকল্প হ'ব ইথানল ডাঙৰ খবৰ পৰিকল্পনা সাজু মোদী চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ খবৰ এলপিজিৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰা হ'ব ইথানল দেশৰ কোটি কোটি জনতালৈ এক জৰুৰী খবৰ আহিছে এটা বিগ নিউজৰ মুহূৰ্ত জনাইছো ছেপ্টেম্বৰৰ ভিতৰত ঘোষণা হোৱাৰ সম্ভাৱনা কেন্দ্ৰৰ নতুন নীতি জৈৱ ইন্ধনৰ উপযুক্ত ব্যৱহাৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত পৰিবহণ খণ্ডৰ উপৰি চাহিদা বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই নীতি প্ৰযোজ্য হলে পাকঘৰৰ পৰা ৰেষ্টুৰেণ্টলৈকে ব্যৱহাৰ হ'ব ইথানল ইতিমধ্যে দেশত ব্যৱহাৰ কৰা হৈছে 20% ইথানল মিশ্ৰিত পেট্ৰল ছেপ্টেম্বৰৰ ভিতৰতে বিকল্প পৰিষ্কাৰ ইন্ধন নীতি গ্ৰহণৰ সম্ভাৱনা ইতিমধ্যে এপ্ৰিল মাহৰ পৰাই পৰীক্ষণ আৰম্ভ হৈছে বৈদেশিক মুদ্ৰা ৰাহি কৰাৰ স্বাৰ্থত নতুন ইন্ধন নীতি গ্ৰহণৰ সম্ভাৱনা এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো বৈদেশিক মুদ্ৰা ৰাহি কৰাৰ স্বাৰ্থত নতুন ইন্ধন নীতি গ্ৰহণৰ সম্ভাৱনা পৰৱৰ্তী খবৰ ৰাজ্যৰ বান পৰিস্থিতিক লৈ আটাকৈ ডাঙৰ খবৰ আহি পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই মুহূৰ্তত বানে বিভীষিকা চলাইছে প্ৰলয়নকাৰী বানে এই মুহূৰ্তত কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যত বান পৰিস্থিতিক লৈ ডাঙৰ খবৰ আহি পৰিছে প্ৰলয়নকাৰী বানত বৰ্তমানলৈকে 5জনকৈ লোকৰ মৃত্যু হৈছে 16খন জিলাত বানৰ বিভীষিকা এই মুহূৰ্তত নতুন খবৰ 3 লাখৰো অধিক লোকৰ ঘৰ বানৰ কবলত পৰিছে সোমবাৰৰ দিনটোত যোৰহাট জিলাত 4গৰাকী লোকৰ মৃত্যু হৈছে বানত এই মুহূৰ্তত ডাঙৰ খবৰ আনহাতে কাৰ্বি আংলং জিলাত 1গৰাকী লোকৰ মৃত্যু হৈছে বানৰ ফলত বৰ্তমানলৈকে এই বৰ্ষত মুঠ 10গৰাকীকৈ লোকৰ মৃত্যু হৈছে বিগ নিউজ এই মুহূৰ্তত জনাইছো 16খন জিলাৰ 794খন গাঁও এতিয়া বানৰ কবলত বানত আক্ৰান্ত হৈছে 3,62,933গৰাকী লোক বানৰ ফলত নষ্ট হৈছে 19,099.59 হেক্টৰ কৃষিভূমি বন্যাতক উদ্ধাৰ কৰিবলৈ অভিযানত নামিছে বায়ু সেনা ইতিমধ্যে প্ৰলয়নকাৰী বানত বিচ্ছিন্ন হৈ পৰিছে যাতায়াত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে কেইবাখনো ৰেল প্ৰলয়নকাৰী বানত ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও মথাউৰি ঘৰ দুৱাৰ পশুধন উটুৱাই লৈ গৈছে ভয়ংকৰ বানে এফালৰ পৰা দাহি মুহি লৈ গৈছে সকলো 16খন জিলাত বানে চলাইছে কালৰূপ
আন এটা খবৰ, লাভ জেহাদৰ বিৰুদ্ধে একত্ৰিত মুছলমান সমাজ। লাভ জেহাদীৰ ঘৰত অগ্নিসংযোগ পৰ্যন্ত কৰা হৈছে। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো, লাভ জেহাদীৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড। হিন্দু নাবালিকাক অপহৰণ কৰিছিল নুৰ হুছেইনে আৰু তাৰ পাছতেই নুৰ হুছেইনৰ বিৰুদ্ধে ওলাই আহিছে সংখ্যালঘু ৰাইজ। এফালৰ পৰা ভাঙি তহিলং কৰা হৈছে ঘৰ দুৱাৰ। ডাঙৰ খবৰ, অপহৰণ কৰি 4 দিন ধৰি নিজ গৃহত সুমুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে। ঘৰ দুৱাৰ ভাঙি উত্তেজিত ৰাইজে কৰিছে অগ্নিসংযোগ। বিশ্বনাথৰ কুমলীয়াত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। বিশ্বনাথ আৰক্ষীয়ে উদ্ধাৰ কৰিলে হিন্দু নাবালিকাগৰাকীক। ৰাহুল নাম লৈ প্ৰেমৰ প্ৰলোভনেৰে অপহৰণ কৰি সুমুৱাই ৰাখিছিল ঘৰত। বিশ্বনাথ আৰক্ষীয়ে পক্সো আইনৰ অধীনত নুৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে। আনহাতে উন্নত হৈছে বৰ্তমান ৰাজ্যৰ বান পৰিস্থিতি। এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা বন্যাৰ্তৰ সকললৈ আহ্বান। কাইলৈ বন্যাৰ্তৰ কাষলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উন্নত হৈছে বৰ্তমান ৰাজ্যৰ বান পৰিস্থিতি। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, তেওঁ কৈছে যোৱা 2টা দিন ধৰি বেয়া অৱস্থা আছিল ৰাজ্যৰ বান পৰিস্থিতি, কিন্তু বৰ্তমান বান পৰিস্থিতিৰ বুজ ল'বলৈ মই নিজে যাম। কাইলৈ মই যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউলৈ যাম। বন্যাৰ্তক সকলো ধৰণেৰে সহায় সহযোগিতা আগবঢ়োৱা হৈছে। মই কাইলৈ বন্যাৰ্তৰ লগত থাকিম। য'ত য'ত এতিয়া অসুবিধা আছে তাত মই নিজে যাম। বানপানীৰ শেহতীয়া পৰিস্থিতিক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে, চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ দিশে ACS নুপুৰ বৰা। যাৱতীয় নথি বিচাৰে মুখ্যমন্ত্ৰী তদাৰকী কোষলৈ পত্ৰ প্ৰেৰণ ৰাজ্য চৰকাৰৰ। নুপুৰৰ বিৰুদ্ধে তদাৰকী কোষত ৰুজু হৈছিল 2টাকৈ গোচৰ। এটা আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ, আনটো ভূমি কেলেংকাৰীৰ গোচৰ। সম্প্ৰতি ভূমি কেলেংকাৰীৰ গোচৰত কেন্দ্ৰীয় কাৰাগাৰত আছে নুপুৰ বৰা। যাৱতীয় নথি পত্ৰ পৰ্যবেক্ষণৰ অন্তত চৰকাৰে ল'ব বৰ্খাস্তৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে, নামভৰ্তিৰ মাচুল বৃদ্ধিক লৈ বিশ্বনাথত উত্তাল প্ৰতিবাদ। যদিহে শিক্ষা বিভাগে নামভৰ্তিৰ অতিৰিক্ত মাচুল হ্ৰাস নকৰে আৰু সকলো যোগ্য শিক্ষাৰ্থীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা পুনৰ প্ৰদান নকৰে, তেন্তে আগন্তুক দিনত আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তোলা হ'ব। অসম চৰকাৰ আৰু শিক্ষা বিভাগৰ শেহতীয়া নীতিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে। বিশ্বনাথ মহাবিদ্যালয়, আছু গোট আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ যৌথ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰে। 2026-27 শৈক্ষিক বৰ্ষৰ নামভৰ্তিৰ মাচুল অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ প্ৰতিবাদত ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ তথা শিক্ষা বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰিছে। আন এটা খবৰ হৈছে, CJPৰ প্ৰতিবাদত আৰক্ষীৰ লাঠিচালনা। দিল্লীত আৰক্ষীৰ পক্ষত কংগনা ৰাণৌত। সোমবাৰৰ পৰিস্থিতি অত্যন্ত উদ্বেগজনক আৰু ভয়ংকৰ আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে এই সময়ত সংসদৰ ভিতৰতে উপস্থিত সকলো লোক আতংকিত হৈ পৰিছিল। সোমবাৰে CJPৰ প্ৰতিবাদত দিল্লী আৰক্ষীয়ে কৰা লাঠিচালনাৰ ঘটনাই সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পিছত বিজেপিৰ সাংসদ কংগনা ৰাণাউতে দিল্লী আৰক্ষীৰ ভূমিকাৰ প্ৰতি দৃঢ় সমৰ্থন ব্যক্ত কৰিছে। সোমবাৰৰ পৰিস্থিতি অত্যন্ত উদ্বেগজনক আৰু ভয়ংকৰ আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে সেই সময়ত সংসদৰ ভিতৰত উপস্থিত সকলো লোক আতংকিত হৈ পৰিছিল। সংসদ চৌহদৰ ভিতৰত পৰিস্থিতিৰ বৰ্ণনা দি কংগনা ৰাণাউতে কয় যে সংসদৰ ভিতৰত সকলো লোকেই আতংকৰ মাজত আছিল। সংসদৰ মূল প্ৰৱেশদ্বাৰসমূহত বন্ধ কৰি দিয়া হৈছিল আৰু আমি সাংসদসকলৰ ভিতৰতে আবদ্ধ হৈ পৰিছিলোঁ। সদন স্থগিত হোৱাৰ পিছতো আমি বাহিৰলৈ ওলাই যাব পৰা নাছিলোঁ। ইফালে প্ৰতিবাদকাৰীসকলৰ আচৰণক লৈ উদ্বেগ প্ৰকাশ কৰি কংগনাই কয় যে আপোনালোকে দেখিছে কেনেদৰে একাংশ লোকে আক্ৰমণৰ চেষ্টা চলাইছিল আৰু এটা সময়ত আমাৰ মাজত এই আশংকা সৃষ্টি হৈছিল যে তেওঁলোকে হয়তো আমাৰ ওপৰত আক্ৰমণ চলাব পাৰে। প্ৰতিবাদৰ সময়ত শিল নিক্ষেপৰ ঘটনাও সংঘটিত হৈছিল আৰু কিছুমান লোক
আঘাতপ্ৰাপ্ত হৈছিল। অৱশ্য সাধাৰণ জনতাৰ কোনো ক্ষতি হোৱা নাছিল। পৰৱৰ্তী খবৰটো হৈছে ৪৫,০০০ৰো অধিক মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ। নিযুত মইনা আৰু অৰুণোদয়ৰ দৰে আঁচনিসমূহে মহিলাসকলক বিনামূলীয়া শিক্ষা, ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠাৰ বাবে প্ৰাৰম্ভিক মূলধন আৰু প্ৰত্যক্ষ আৰ্থিক সাহায্য প্ৰদান কৰি সমাজত তেওঁলোকৰ এক মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে। ৰাজ্যৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অংশস্বৰূপে নগাঁও জিলাত উপস্থিত হয় কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ ৰূপৰীহাট, চামগুৰি আৰু বিধানসভা সমষ্টিত অনুষ্ঠিত দুখন সুকীয়া বৃহৎ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত ক্ৰমে ১৯,৮৪০ আৰু ২৫,৬৫৮ গৰাকী মহিলা হিতাধিকাৰীৰ মাজত ১০,০০০ টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰিছে। সেয়ে চেক বিতৰণ কৰাৰ এটা দৃশ্য আমি আপোনালোকে এই মুহূৰ্তত দেখুৱাইছো। এইদৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিত এইদৰে চেক বিতৰণ কৰা হৈছে আৰু অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ ফচল এই যুগান্তকাৰী আঁচনিয়ে দৰিদ্ৰ তথা পিছপৰা শ্ৰেণীৰ মহিলাসকলক বহনক্ষম জীৱিকা গঢ়ি তুলিবলৈ আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত সক্ৰিয়ভাৱে অৱদান যোগাবলৈ সক্ষম কৰি তুলিছে। তেওঁ কয় যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, নিযুত মইনা আৰু অৰুণোদয়ৰ দৰে আঁচনিসমূহে মহিলাসকলক বিনামূলীয়া শিক্ষা, ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠাৰ বাবে প্ৰাৰম্ভিক মূলধন আৰু প্ৰত্যক্ষ আৰ্থিক সাহায্য প্ৰদান কৰি সমাজত তেওঁলোকৰ এক মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে।